নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি 75+ MCQ লৈ আছাম ইকনমিৰ এই ভিডিঅ'টি লৈ আহিছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছোঁ, যেনে অসম বুৰঞ্জী, কলা আৰু সংস্কৃতি, অসমৰ ভূগোল, ৰাজনীতি, অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ বিজ্ঞানৰো কিছু কুৱেশ্যন ইতিমধ্যে মই আলোচনা কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এই আছাম ইকনমিৰ ভিডিঅ'টি আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন, এইটো APSC দিছিল 2020 চনত। ইয়াত দিছে হুইচ ষ্টেটমেণ্ট এমং দ্য ফলোইং ইজ নট ট্ৰু এবাউট দ্য GST কাউন্সিল। ইয়াতে তলত দিয়া ষ্টেটমেণ্টবোৰৰ পৰা কোনটো GST কাউন্সিলৰ ওপৰত শুদ্ধ নহয় বুলি সুধিছে। ইয়াত দিছে ইট ইজ এ ষ্টেটৰী বডি। এইটো ৰাইট, কাৰণ GST কাউন্সিল এটা ষ্টেটৰী বডি, ই কনষ্টিটিউচনেল বডি নহয়। নেক্সট দিছে ইট ইজ চেয়াৰ বাই দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এইটো ভুল, ইটছ চেয়াৰ বাই ফাইনেন্স মিনিষ্টাৰ হ'ব, আৰু বৰ্তমান ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে এইটো শ্বেয়াৰ কৰে। নেক্সট C2 দিছে ইটছ ডিচাইড দ্য ৰেট অফ টেক্স অন গুড এণ্ড ছাৰ্ভিচ এক্সেপ্ট ছাম আইটেমছ। এইটো শুদ্ধ, কিছুমান আইটেমৰ বাহিৰে ই সকলোবোৰ আইটেমৰ টেক্স নিৰ্ধাৰণ কৰে। কিছুমান প্ৰডাক্ট যেনে পেট্ৰলিয়াম আইটেম, এলকহল ইত্যাদি GSTৰ আণ্ডাৰত অহা নাই, আৰু ইয়াতে টেক্স ৰেট নিৰ্ধাৰণ কৰে। বৰ্তমান ভাৰতৰ GSTৰ আণ্ডাৰত 4টা টেক্স স্লেব আছে, সেইকেইটা হৈছে 5%, 12%, 18% আৰু 28%। অপশ্যন D টো দিছে ইট ৱাজ কনষ্টিটিউট বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এইটো শুদ্ধ, গতিকে ইয়াৰ অপশ্যন B টো হ'ব ৰাইট এনচাৰ, কাৰণ এইটো ভুল ইয়াত দিয়াৰ ভিতৰৰ পৰা। তাৰোপৰি GST কাউন্সিল 1 জুলাই 2017 চনত ইয়াক কাৰ্যকৰী কৰা হয়, আৰু সেই 1 জুলাইৰ পৰাই বা 1 জুলাই দিনটোকে GST ডে হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন 2 নম্বৰ, দ্য নেশ্যনেল বেম্বো মিছন থ্ৰাইভ টু। নেশ্যনেল বেম্বো মিছনৰ ওপৰত সুধিছে, আৰু এইটো APSC দিছিল 2020 চনত। ইয়াত সুধিছে 1. ইনক্ৰিজ এৰিয়া আণ্ডাৰ বেম্বো প্লান্টেশ্যন ইন নন ফৰেষ্ট এৰিয়া। এইটো শুদ্ধ। 2 দিছে ৰিজুভিনেট আণ্ডাৰ ডেভেলপমেণ্ট বেম্বো ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া। এইটো শুদ্ধ। 3 দিছে টেক অভাৰ দ্য ষ্টিক পেপাৰ মিল ইন ইণ্ডিয়া। এইটো শুদ্ধ। 4 নম্বৰ এক্সপ্ল'ৰ দ্য এক্সপৰ্ট মাৰ্কেট ফৰ বেম্বো। এইটো ভুল, যিহেতু ইয়াৰ প্ৰথম 3টা শুদ্ধ, সেয়ে ইয়াৰ ৰাইট এনচাৰটো হ'ব C 1, 2, 3। এইটো এটা চেণ্ট্ৰেলি স্পনচাৰ স্কিম হয়, আৰু এইটো লঞ্চ কৰা হৈছিল 2006-07 বৰ্ষত। নেক্সট কুৱেশ্যন 3 নম্বৰ, এইটো APSC দিছিল 2020 চনত। ইয়াত সুধিছে হুইচ ওৱান অফ দ্য ফলোইং কাৰেক্টলি ডেছক্ৰাইব দ্য এঞ্জেল টেক্স। এঞ্জেল টেক্সৰ ওপৰত সুধিছে, আৰু তলত দিয়াবোৰৰ পৰা কোনটো কাৰেক্টলি ডেছক্ৰাইব কৰে বুলি সুধিছে। এই এঞ্জেল টেক্সটো বিশেষকৈ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত লগোৱা হয়, বা যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেওঁলোকে জানিব। 1 দিছে এ টেক্স ইম্প'জ অন দি ছুপাৰ ৰিচ পিপুল। এইটো ভুল, ছুপাৰ ৰিচ পিপুলৰ ওপৰত লগোৱা টেক্সটো এঞ্জেল টেক্স নহয়। ছুপাৰ ৰিচ পিপুলসকলৰ ওপৰত বিশেষকৈ ইনকাম টেক্স বা প্ৰফেশ্যন টেক্স ইত্যাদি লগোৱা হয়। বি দিছে এ টেক্স ৰিলিফ গিভেন ফৰ ডুইং ছ'চিয়েল ৱৰ্ক। এইটো ভুল। চি দিছে এ টাইপ অফ কেপিটেল গেইন টেক্স ইম্প'জ ৱেন ষ্টাৰ্টআপছ ৰিচিভ ফাণ্ড হুইচ ইজ হায়াৰ দেন দিয়াৰ ফেয়াৰ মাৰ্কেট ভেলু অফ দ্য শ্বেয়াৰ চ'ল্ড। এইটো শুদ্ধ। ডি দিছে এ টেক্স ৰিলিফ গিভেন টু ষ্টাৰ্টআপ ফৰ ডুইং ইন'ভেটিভ ৱৰ্ক। এইটো ভুল, ইয়াৰ ৰাইট এনচাৰটো হ'ব চি এ টাইপ অফ কেপিটেল গেইন টেক্স ইম্প'জ ৱেন ষ্টাৰ্টআপছ ৰিচিভ ফাণ্ড হুইচ ইজ হায়াৰ দেন দিয়াৰ ফেয়াৰ মাৰ্কেট ভেলু শ্বেয়াৰ চ'ল্ড। আৰু এই এঞ্জেল টেক্সটো ইণ্ট্ৰডিউচ কৰা হৈছিল 2012 চনত, আৰু ইয়াক অনা হৈছিল ইনকাম টেক্স এক্ট 1961ৰ আণ্ডাৰত, আৰু এই টেক্স মানি লণ্ড্ৰিং ৰোধ কৰাৰ বাবে অনা হৈছিল। 4 নম্বৰ কুৱেশ্যন, নেম দ্য ইণ্ডিয়ান চিটিজেন হু ইজ অলছ' এ নোবেল লিটাৰেট ইন ইকনমিক্স। ইকনমিক্সত নোবেল প্ৰাইজ পোৱা ব্যক্তিজনৰ নাম সুধিছে, ভাৰতৰ যিজন চিটিজেন হয়। এ দিছে অভিজিত বেনাৰ্জী, বি দিছে অমৰ্ত্য সেন, চি দিছে জগদীশ ভাগৱতী, ডি দিছে হাৰ গোবিন্দ খুৰানা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অমৰ্ত্য সেন। অমৰ্ত্য সেনেই ভাৰতীয় নাগৰিক যিজনে ইকনমিক্সৰ ওপৰত নোবেল বঁটা পাইছিল, আৰু তেওঁ এই নোবেল প্ৰাইজ 1998 চনত পাইছিল, আৰু তেওঁ ৱেলফেয়াৰ ইকনমিক্সৰ ওপৰত কণ্ট্ৰিবিউশ্যনৰ বাবে এই বঁটা পাইছিল। নেক্সট কুৱেশ্যন 5 নম্বৰ, আছাম এক্সপৰ্ট ইন দি লাৰ্জেষ্ট এমাউণ্ট অফ হুইচ অফ দ্য ফলোইং প্ৰডাক্ট। তলত দিয়া প্ৰডাক্টবোৰৰ পৰা অসমে কোনটো সৰ্বাধিক
এক্সপোৰ্ট কৰে বুলি সুধিছে। এ দিছে টি, বি দিছে জিঞ্জাৰ, চি দিছে কোল, ডি দিছে অইল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ টি। অসমে টি সকলোতকৈ বেছি এক্সপোৰ্ট কৰে আৰু ভাৰতৰ টি উৎপাদনৰ মুঠ 50ৰ পৰা 55% অকল অসমেই উৎপাদন কৰে। তাৰোপৰি কোল উৎপাদনৰ ক্ষেত্ৰত ঝাৰখণ্ড সকলোতকৈ আগত, তাৰপিছতে উৰিষ্যা, মধ্যপ্ৰদেশ। আৰু অইল উৎপাদনৰ ক্ষেত্ৰত ৰাজস্থান সকলোতকৈ আগত। ৰাজস্থানে ভাৰতৰ সৰ্বমুঠ উৎপাদনৰ 23.29% উৎপাদন কৰে। তাৰপিছতে গুজৰাটে 12.5% আৰু তৃতীয় স্থানত আছে অসম 12.1%। আৰু কোনোবা বছৰ গুজৰাট পিছত যায়, অসম মাজত হৈ যায়। গুজৰাট আৰু অসমৰ মাজত ইণ্টাৰচেঞ্জ হৈ থাকে পজিশ্যনটো, কিন্তু ৰাজস্থান সৰ্বাধিক স্থানত থাকে। নেক্সট কুৱেশ্যন 6 নম্বৰ। আছাম ইজ ন'ন ফৰ দ্য প্ৰডাকশ্যন অফ হুইচ টি। অসম কোনটো টি প্ৰডাকশ্যনৰ বাবে জনাজাত বুলি সুধিছে। এ দিছে ৰেড টি, বি দিছে য়েল্ল' টি, চি দিছে গ্ৰীণ টি, ডি দিছে ব্লেক টি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি, ব্লেক টি। অসমে বিশেষকৈ ব্লেক টি প্ৰডাকশ্যনৰ বাবে জনাজাত। তাৰোপৰি অসমে প্ৰায় সকলো প্ৰকাৰৰে টি কিছু পৰিমাণে উৎপাদন কৰে। ৰেড টি, য়েল্ল' টি, গ্ৰীণ টি, ব্লেক টি, গল্ডেন টি, হোৱাইট টি, পিংক টি, ব্লু টি ইত্যাদি সকলো প্ৰকাৰৰ টিয়ে অসমে কিছু পৰিমাণে উৎপাদন কৰে। নেক্সট কুৱেশ্যন 7 নম্বৰ। হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ দি চাইনিজ টি। চাইনিজ টিৰ চাইণ্টিফিক নেম কি সুধিছে। এ দিছে কেমেলিয়া চিনেচিছ ভেৰিয়েটেল, বি দিছে কেমেলিয়া চিনেচিছ এছামিকা ভেৰিয়েটেল, চি দিছে কেমেলিয়া চিনেচিছ ভাৰ, ডি দিছে চিলন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কেমেলিয়া চিনেচিছ ভেৰিয়েটেল। চাইনিজ টিৰ চাইণ্টিফিক নামটো হৈছে কেমেলিয়া চিনেচিছ ভেৰিয়েটেল। তাৰোপৰি ইয়াত অপশ্যন বি দিছে কেমেলিয়া চিনেচিছ এছামিকা ভেৰিয়েটেল। এইটো হৈছে এছামিজ টি বা অসমে যি টি প্ৰডাকশ্যন কৰে সেইটোৰ চাইণ্টিফিক নেম। কেমেলিয়া চিনেচিছ ভাৰ এইটো হৈছে চাইনিজ টি বা ভেৰিয়েটেল বা ভাৰ দুইটাও ক'ব পাৰে। এইটো হৈছে চাইনিজ টি আৰু চিলিয়ন হৈছে শ্ৰীলংকাৰ টি। নেক্সট কুৱেশ্যন 8 নম্বৰ। দ্য চাইণ্টিফিক নেম অফ দি আছাম টি। অসমৰ চাহৰ চাইণ্টিফিক নেম কি সুধিছে। এ দিছে কেমেলিয়া চিনেচিছ ভেৰিয়েটেল, বি দিছে কেমেলিয়া চিনেচিছ এছামিকা ভেৰিয়েটেল, ডি দিছে কেমেলিয়া চিনেচিছ ভাৰ, ডি দিছে চিলন। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি কেমেলিয়া চিনেচিছ এছামিকা ভেৰিয়েটেল। অসমৰ চাহৰ চাইণ্টিফিক নেম হৈছে কেমেলিয়া চিনেচিছ এছামিকা ভেৰিয়েটেল। আৰু এইটো মনত ৰাখিব, প্ৰায় এক্সামবোৰত সোধা দেখা যায় অসমৰ চাহৰ চাইণ্টিফিক নেম কি। নেক্সট কুৱেশ্যন 9 নম্বৰ। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কমাৰ্চিয়েল টি প্লেণ্টাৰ। অসমীয়া কোনজন প্ৰথম কমাৰ্চিয়েল টি প্লেণ্টাৰ বুলি সুধিছে বা চাহ উৎপাদনকাৰী কোন বুলি সুধিছে। অসমীয়া ব্যক্তি। এ দিছে মণিৰাম দেৱান, বি দিছে গোমধৰ কোঁৱৰ, চি দিছে কুশল কোঁৱৰ, ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ ৰাইট এনচাৰটো এ মণিৰাম দেৱান। মণিৰাম দেৱানে আছিল প্ৰথমজন অসমীয়া যিজনে কমাৰ্চিয়েল বা ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰিছিল। আৰু প্ৰথমখন চাহ বাগিচা আছিল চীনামৰা। তাৰ উপৰি তেওঁ টোকলায়ো সাজিছিল। নেক্সট কুৱেশ্যন 10 নম্বৰ। ইন হুইচ প্লেচ অফ আছাম মণিৰাম দেৱান টু টি গাৰ্ডেন ছিটুৱেটেড এট প্ৰেজেণ্ট। বৰ্তমান সময়ত অসমৰ কোন ঠাইত মণিৰাম দেৱানে সজা দুখন টি গাৰ্ডেন অৱস্থিত বুলি সুধিছে। এ দিছে যোৰহাট এণ্ড সোণাৰী, বি দিছে ধেমাজি এণ্ড লখিমপুৰ, চি দিছে শোণিতপুৰ এণ্ড দৰং, ডি দিছে গোলাঘাট এণ্ড নগাঁও। ইয়াৰ ৰাইট এনচাৰটো এ যোৰহাট এণ্ড সোণাৰী। বৰ্তমান মণিৰাম দেৱানে সজা চীনামৰা আৰু টোকলাই এই দুখন হৈছে যোৰহাট আৰু সোণাৰীত আছে। নেক্সট কুৱেশ্যন 11 নম্বৰ। ইন মানবেন টি কোম্পানী হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছুপাৰিনটেণ্ডেণ্ট। মানবেন টি কোম্পানীৰ কোনজন ভাৰতীয় প্ৰথম ছুপাৰিনটেণ্ডেণ্ট বুলি সুধিছে। এ দিছে সোমেশ্বৰ শৰ্মা, বি দিছে মণিৰাম দেৱান, চি দিছে গোমধৰ কোঁৱৰ, ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সোমেশ্বৰ শৰ্মা। সোমেশ্বৰ শৰ্মাই আছিল প্ৰথমজন ভাৰতীয় ছুপাৰিনটেণ্ডেণ্ট মানবেন টি কোম্পানী। নেক্সট কুৱেশ্যন 12 নম্বৰ। দ্য হেডকোৱাৰ্টাৰ অফ আছাম কোম্পানী লিমিটেড ইজ। আছাম কোম্পানী লিমিটেডৰ হেডকোৱাৰ্টাৰ ক'ত বুলি সুধিছে। এ দিছে নাজিৰা, বি দিছে ডিগবৈ, চি দিছে গুৱাহাটী, ডি দিছে সোণাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নাজিৰা। অসম কোম্পানী লিমিটেডৰ হেডকোৱাৰ্টাৰ নাজিৰা আৰু মই এটাত হেডকোৱাৰ্টাৰ কলকাতা বুলি পাইছোঁ আৰু ইয়াক ষ্টাব্লিছ কৰা হৈছিল 1839 চনত বুলি পাইছোঁ, যিটো হেডকোৱাৰ্টাৰ কলকাতাত অৱস্থিত। আৰু ইয়াক বিশেষকৈ অসমত চাহ বাগিচা সজা আৰু ইয়াক অপাৰেট কৰাৰ বাবে ইয়াক সজা হৈছিল বুলি পাইছোঁ। তদুপৰি এই কোম্পানীটোৱে ভাৰতৰ বিভিন্ন ঠাইতো ইয়াৰ কাম কাজ চলাই নিছে বুলি পাইছোঁ। কোনটো শুদ্ধ হয় আপোনালোকে জনাবচোন। কলকাতা হেডকোৱাৰ্টাৰ নে নাজিৰা হ'ব হেডকোৱাৰ্টাৰ। নেক্সট কুৱেশ্যন 13 নম্বৰ। ফৰ দ্য ফাৰ্ষ্ট টাইম হুইচ কোম্পানী ডিছকভাৰ ক্ৰুড অইল ইন আছাম।
পোনপ্ৰথমবাৰৰ বাবে কোনটো কোম্পানীয়ে অসমত ক্ৰুড অইল ডিস্কভাৰ কৰিছিল বুলি সুধিছে। এ দিছে আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী, আৰু চৰ্টকৈ পাব পাৰে AR&T Co, বি পাব পাৰে অইল ইণ্ডিয়া, চি দিছে আছাম অইল, ডি দিছে NRL। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী, আৰু এই কোম্পানীটোৱে প্ৰথমে অসমত তেল ডিস্কভাৰ কৰিছিল। নেক্সট কুৱেশ্যন 14 নম্বৰ, হিন্দী দিৱস চেলিব্ৰেটেড ইন, হিন্দী দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। এ দিছে 14 ছেপ্টেম্বৰ, বি দিছে 10 জানুৱাৰী, চি দিছে 14 আগষ্ট, ডি দিছে 14 ফেব্ৰুৱাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয়, আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছিল। নেক্সট কুৱেশ্যন 15 নম্বৰ, থ্ৰু দ্য হুইচ মিছন প্ৰিন্সলি ষ্টেট হায়দৰাবাদ মাৰ্চ উইথ ইণ্ডিয়া। এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিল। কোনটো মিছনৰ জৰিয়তে হায়দৰাবাদক ভাৰতৰ সৈতে সংযোগ কৰা হৈছিল বুলি সুধিছে। এ দিছে অপাৰেশ্যন পলু, বি দিছে অপাৰেশ্যন বিজয়, চি দিছে অপাৰেশ্যন দেৱী শক্তি, ডি দিছে অপাৰেশ্যন গংগা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অপাৰেশ্যন পলু। অপাৰেশ্যন পলুৰ জৰিয়তে হায়দৰাবাদক ভাৰতৰ সৈতে সংযোগ কৰা হয়। তাৰোপৰি অপাৰেশ্যন বিজয় দিছে, অপাৰেশ্যন বিজয়ৰ জৰিয়তে 1961 চনত গোৱা দামন দিউ পৰ্তুগীজৰ হাতৰ পৰা ভাৰতৰ সৈতে সংলগ্ন কৰা হয়। নেক্সট দিছে চি দেৱী শক্তি। দেৱী শক্তি হৈছে ভাৰতীয় নাগৰিকসকলক যেতিয়া 2021 চনত আফগানিস্তানত তালিবানে শাসনভাৰ লয়, তেতিয়া এই লোকসকলক ইভাকুৱেট কৰাৰ বাবে এই অপাৰেশ্যন চলোৱা হয়। তাৰোপৰি অপাৰেশ্যন গংগা, অপাৰেশ্যন গংগা চলোৱা হয় 2022 চনত, যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হয়, আৰু ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰাৰ বাবে এই অপাৰেশ্যন গংগা চলোৱা হয়। গতিকে 15 নম্বৰ ৰাইট এনচাৰটো হ'ব এ অপাৰেশ্যন পলু। 16 নম্বৰ কুৱেশ্যন, এইটো APSCত আছিল 2020 চনত। ইয়াত দিছে আণ্ডাৰ হুইচ স্কিম গিভেন বিল এ প্ৰগ্ৰাম হেজ বিন লঞ্চ বাই দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ট্ৰেইন ইউথ অন GST এণ্ড ৰিলেটেড মেটাৰ। তলত দিয়া স্কিমবোৰৰ পৰা কোনটো স্কিমৰ জৰিয়তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইউথসকলক GSTৰ ওপৰত ট্ৰেইন কৰাৰ বাবে লঞ্চ কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰাম, বি দিছে ইনস্পায়াৰ প্ৰগ্ৰাম, চি দিছে নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স স্কিম, ডি দিছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা বা চমুকৈ PMKVY। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে ইউথসকলক GST আৰু ইয়াৰ ৰিলেটেড মেটাৰৰ ওপৰত ট্ৰেইনিং দিয়াৰ বাবে ব্যৱস্থা কৰিছিল। ই এটা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম হয়। নেক্সট কুৱেশ্যন 17 নম্বৰ, দ্য 7 মেম্বাৰ কমিটি ফৰ ৰিভাইটেলাইজেশ্যন অফ আছাম ইকনমি ইন আফটাৰ দি মেথ অফ COVID-19 পেণ্ডেমিক ৱাজ হেডেড বাই। 7জনীয়া মেম্বাৰ কমিটি এটা গঠন কৰা হৈছিল অসমৰ ইকনমি পুনৰ উদ্ধাৰৰ বাবে COVID-19ৰ পিছত, আৰু সেই কমিটিৰ হেড কোন আছিল বুলি সুধিছে। এইটো APSCত দিছিল 2020 চনত। আৰু ইয়াত অপশ্যনসমূহ দিছে এ শ্ৰী MP বেজবৰুৱা ৰিটায়াৰ IAS, বি দিছে শ্ৰী সুভাষ চন্দ্ৰ দাস IAS ৰিটায়াৰ, চি দিছে লেট ডক্টৰ জয়ন্ত মাধৱ, ডি দিছে শ্ৰী ভাস্কৰ বৰুৱা IAS ৰিটায়াৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শ্ৰী সুভাষ চন্দ্ৰ দাস IAS ৰিটায়াৰ। শ্ৰী সুভাষ চন্দ্ৰ দাসে আছিল 7জনীয়া মেম্বাৰ কমিটিৰ হেড আছিল, যিটো অসমৰ ইকনমি পুনৰ উদ্ধাৰৰ বাবে গঠন কৰা এটা কমিটি আছিল। আৰু এই বিশেষকৈ COVID-19 পেণ্ডেমিকৰ পিছত অসমৰ ইকনমি কেনেকৈ উদ্ধাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰিবৰ বাবে বা পৰ্যালোচনা কৰিবৰ বাবে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন 18 নম্বৰ, উই অফেন হিয়াৰ দ্য টাৰ্ম CTC ইন দি কনটেক্সট অফ আছাম টি, হোৱাট ডাজ CTC ষ্টেণ্ড ফৰ। আমি প্ৰায়ে শুনো যে CTC অসমৰ চাহৰ ক্ষেত্ৰত, আৰু এই CTCয়ে কি সূচায় বুলি সুধিছে। এইটো APSCত দিছিল 2020 চনত। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ক্ৰাছ টিয়াৰ ক্ৰুল, বি দিছে ক্ৰুল টিয়াৰ ক্ৰাছ, চি দিছে চেক ট্ৰাছ ক্ৰুল, ডি দিছে চেক টিয়াৰ ক্ৰুল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ক্ৰাছ টিয়াৰ ক্ৰুল। অসমৰ চাহৰ ক্ষেত্ৰত CTCয়ে ক্ৰাছ টিয়াৰ ক্ৰুলক সূচায়। নেক্সট কুৱেশ্যন 19 নম্বৰ, এইটো APSCত দিছিল 2020 চনত। ইয়াত দিছে অন 2019 9 November দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া গিভ দ্য ভাৰ্ডিক্ট ইন দি ৰাম হিষ্টৰিক জন্মভূমি বাবৰি মছজিদ কেছ কল দ্য পপুলাৰলি অযোধ্যা ভাৰ্ডিক্ট, হুইচ হাইকোৰ্ট ইন ইণ্ডিয়া ৰিফাৰ দিছ কেছ টু দি সুপ্ৰিম কোৰ্ট আফটাৰ 2010। 2019 চনৰ 9 নৱেম্বৰ তাৰিখে যি অযোধ্যাৰ বাবৰি মছজিদ কেছ আছিল, সেই কেছটো সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিয়ে, আৰু ইয়াৰ পৰিৱৰ্তে 2010 চনত কোনখন হাইকোৰ্টে ইয়াক সুপ্ৰিম কোৰ্টলৈ ৰেফাৰ কৰে বুলি সুধিছে। এ দিছে লক্ষ্ণৌ হাইকোৰ্ট, বি দিছে
এলাহাবাদ হাইকোৰ্ট, চি দিছে দিল্লী হাইকোৰ্ট, ডি দিছে পাটনা হাইকোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি এলাহাবাদ হাইকোৰ্ট। এলাহাবাদ হাইকোৰ্টে ৰাম জন্মভূমি বাবৰি মছজিদ কেছটো সুপ্ৰিম কোৰ্টলৈ 2010 চনত ৰেফাৰ কৰিছিল আৰু এই কেছটোৰ কমপ্লিট ভাৰ্ডিক্ট আহে বা সম্পূৰ্ণ জাজমেণ্ট আহে 9 নৱেম্বৰ 2019 চনত আৰু এই জাজমেণ্টটোৰ মুখ্য ন্যায়াধীশ আছিল চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু তেওঁ আছিল ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন 20 নম্বৰ ফ্ৰী এগ্ৰিকালচাৰেল বিল ৱাজ চাইন বাই দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ বোথ হাউচ অফ দি পাৰ্লিয়ামেণ্ট হেড পাছ ইয়াৰলিয়াৰ অন 27 September 2020 which of the following is not a part of this package? 27 ছেপ্টেম্বৰ 2020 চনত যি ভাৰতৰ পাৰ্লিয়ামেণ্টে কৃষিৰ সম্পৰ্কে তিনিখন বিল আছিল, সেই তিনিখন বিল পাছ কৰাৰ পিছত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই চাইন কৰে। সেই তিনিখন বিলত ইয়াৰে তলত দিয়া অপশ্যনবোৰৰ পৰা কোনখন নহয় সুধিছে। এইটো এপিএছচি দিছিল 2020 চনত। এ দিছে দ্য ফাৰ্মাৰ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এক্ট, বি দিছে দ্য ফাৰ্মাৰ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচ এক্ট, চি দিছে দ্য এছেঞ্চিয়েল কমিউনিটি এমেণ্ডমেণ্ট এক্ট, ডি দিছে ফাৰ্মাৰ ছাবচিডি এণ্ড ইঞ্চুৰেঞ্চ এক্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি ফাৰ্মাৰ ছাবচিডি এণ্ড ইঞ্চুৰেঞ্চ এক্ট। এইখনেই নাছিল সেই তিনিখন বিলৰ ভিতৰত। নেক্সট কুৱেশ্যন 21 নম্বৰ, এইটো এপিএছচি দিছিল 2020 চনত। হুইচ ট্ৰাইব অফ আছাম অৰ্গেনাইজ দ্য জুডিমা ফেষ্টিভেল ইন দ্য মিডল অফ ডিচেম্বৰ 2020 টু প্ৰমোট ইটছ আৰ্ট এণ্ড কালচাৰ পাৰফৰ্মিং আৰ্ট এণ্ড ইথনিক প্ৰেক্টিছ? অসমৰ কোনটো ট্ৰাইবে ডিচেম্বৰ 2020 চনৰ জুডিমা ফেষ্টিভেল পালন কৰে বুলি সুধিছে আৰু এই ফেষ্টিভেলটো বিশেষকৈ তেওঁলোকৰ আৰ্ট কালচাৰ পাৰফৰ্মিং আৰু ইথনিক প্ৰেক্টিছৰ বাবে এইটো পালন কৰা হয় আৰু সেই ট্ৰাইবটোৰ নাম সুধিছে। এ দিছে বড়ো ট্ৰাইব, বি দিছে ডিমাচা ট্ৰাইব, চি দিছে কাৰ্বি ট্ৰাইব, ডি দিছে মিচিং ট্ৰাইব। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ডিমাচা ট্ৰাইব। অসমৰ ডিমাচাসকলেই এই জুডিমা ফেষ্টিভেলটো পালন কৰে আৰু এই ফেষ্টিভেলটোৰ প্ৰথম এডিশ্যন পালন কৰা হৈছিল 2016 চনৰ জানুৱাৰী মাহত। তদুপৰি ডিমাচাসকলৰ এটি ৰাইজ বিয়াৰ যিটো জুডিমা সেইটোৱে GI টেগো লাভ কৰিবলৈ সক্ষম হয় আৰু সুধিব পাৰে জুডিমা কি বা কোনটো কমিউনিটিৰ ৰাইজ বিয়াৰ বুলি। তাৰোপৰি দি মিচিং ট্ৰাইব, এই মিচিং ট্ৰাইবৰ মিচিং শব্দটোৰ অৰ্থ হৈছে মেছেঞ্জাৰ। নেক্সট কুৱেশ্যন 22 নম্বৰ, এইটো এপিএছচি দিছিল 2020 চনত। ইয়াত সুধিছে ডিউৰিং 27 September 2020 and 10 November 2020 a battle was fight between two countries for the dispute territory of Nagorno-Karabakh, which are the two countries? 27 ছেপ্টেম্বৰ 2020 চনৰ পৰা 10 নৱেম্বৰ 2020 চনলৈকে দুখন কাণ্ট্ৰিৰ মাজত যুদ্ধ হৈছিল। সেই দুখন কাণ্ট্ৰিৰ ডিছপিউটেড টেৰিটৰী হৈছে নগৰ্ণ কাৰাবাক আৰু এই নগৰ্ণ কাৰাবাক কোন দুখন কাণ্ট্ৰিৰ ডিছপিউটেড টেৰিটৰী সুধিছে। এ দিছে আৰ্মেনিয়া ইৰাণ, বি দিছে আৰ্মেনিয়া আজাৰবাইজান, চি দিছে টাৰ্কি ইৰাণ, ডি দিছে আজাৰবাইজান ৰাছিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আৰ্মেনিয়া আজাৰবাইজান। এই নগৰ্ণ কাৰাবাক অঞ্চলটোৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত 27 ছেপ্টেম্বৰ 2020 চনৰ পৰা 10 নৱেম্বৰ 2020 চনত যুদ্ধ সংঘটিত হৈছিল। আৰু সুধিব পাৰে ইউক্ৰেইনৰ বিষয়ে, যিহেতু ইউক্ৰেইন আৰু ৰাছিয়াৰ যিহেতু যুদ্ধ চলি আছে তাৰে কোনোবা এখন ঠাই দিব পাৰে আৰু কোনখন দেশৰ মাজৰ কনফ্লিক্ট জোন বুলি সুধিব পাৰে। এইটো মনত ৰাখিব আৰু ঠাইকেইখন অলপ চাই ল'ব। নেক্সট কুৱেশ্যন 23 নম্বৰ, ইন হুইচ ইয়াৰ ইয়াণ্ডুবা ট্ৰিটি ৱাজ চাইন? কোনটো বৰ্ষত ইয়াণ্ডুবা ট্ৰিটি স্বাক্ষৰিত হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1826, বি দিছে 1827, চি দিছে 1828, ডি দিছে 1829। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1826। 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে ইয়াণ্ডুবা ট্ৰিটি স্বাক্ষৰিত হয় আৰু এই ট্ৰিটিখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মাজত স্বাক্ষৰিত হয়। নেক্সট কুৱেশ্যন 24 নম্বৰ, ইন আছাম হাউ মেনি অইল ৰিফাইনেৰী আৰ দিয়াৰ? অসমত কিমানটা অইল ৰিফাইনেৰী আছে বুলি সুধিছে। এ দিছে 4, বি দিছে 5, চি দিছে 6, ডি দিছে 7। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 4। বৰ্তমান অসমত 4টা অইল ৰিফাইনেৰী আছে, সেইকেইটা হৈছে ডিগবৈ, নুমলীগড়, গুৱাহাটী নুনমাটি বা নুনমাটি বুলিও ক'ব পাৰে ক'ৰবাত, আৰু বঙাইগাঁও। নেক্সট কুৱেশ্যন 25 নম্বৰ, হু ৰান দ্য ডিগবৈ ৰিফাইনাৰী? ডিগবৈ ৰিফাইনাৰী কোনে ৰান কৰে বুলি সুধিছে বা পৰিচালনা কৰে বুলি সুধিব পাৰে। এ দিছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড বা চমুকৈ পাব পাৰে ONGC, বি দিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড,
চমুকৈ পাব পাৰে IOCL, চি দিছে ভাৰত পেট্ৰলিয়াম, ডি দিছে হিন্দুস্তান পেট্ৰলিয়াম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড বা IOCL এ ডিগবৈ ৰিফাইনাৰী পৰিচালনা কৰে। আৰু পোনপ্ৰথমে এই ৰিফাইনাৰীটো আছাম অইল কোম্পানী লিমিটেডে পৰিচালনা কৰিছিল আৰু ইয়াক কমিশ্যন কৰা হয় 1901 চনত আৰু ই ভাৰতৰ ভিতৰতে আটাইতকৈ পুৰণি ৰিফাইনাৰী আৰু ইয়াক 1981 চনত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে টেক অভাৰ কৰে আৰু তেতিয়াৰে পৰাই এই ৰিফাইনাৰীটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডেই পৰিচালনা কৰি আহিছে। নেক্সট কুৱেশ্যন 26 নম্বৰ হু হেল্প ফৰ ইনষ্টল দ্য গুৱাহাটী ৰিফাইনাৰী। গুৱাহাটী ৰিফাইনাৰীটো ইনষ্টল কৰিবৰ বাবে কোনে সহায় কৰিছিল বুলি সুধিছে। এ দিছে ফেডাৰেল গভৰ্ণমেণ্ট অফ USA, বি দিছে গভৰ্ণমেণ্ট অফ USSR, চি দিছে গভৰ্ণমেণ্ট অফ ভেনিজুৱেলা, ডি দিছে দি গভৰ্ণমেণ্ট অফ ৰোমানিয়া। ইয়াৰ এনচাৰটো হ'ব দি গভৰ্ণমেণ্ট অফ ৰোমানিয়া। ৰোমানিয়া চৰকাৰৰ সহযোগতে গুৱাহাটী ৰিফাইনাৰীটো ষ্টাব্লিছ কৰা হয়। নেক্সট কুৱেশ্যন 27 নম্বৰ দ্য শ্লোগান অফ প্ৰকৃতি কে সাথ প্ৰকৃতি কি ওৰ ইজ হুইচ ৰিফাইনাৰী অফ আছাম। প্ৰকৃতি কে সাথ প্ৰকৃতি কি ওৰ শ্লোগানটো অসমৰ কোনটো ৰিফাইনাৰীৰ শ্লোগান হয় বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ গুৱাহাটী ৰিফাইনাৰী, বি দিছে ডিগবৈ ৰিফাইনাৰী, চি দিছে বঙাইগাঁও ৰিফাইনাৰী, ডি দিছে নুমলীগড় ৰিফাইনাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ গুৱাহাটী ৰিফাইনাৰী। গুৱাহাটী ৰিফাইনাৰীৰে শ্লোগানটো হৈছে প্ৰকৃতি কে সাথ প্ৰকৃতি কি ওৰ। নেক্সট কুৱেশ্যন 28 নম্বৰ হোৱাট ইজ বনপলি। বনপলি কি বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ পলিষ্টাৰ ষ্টেপল ফাইবাৰ, বি দিছে কটন ফেব্ৰিক, চি দিছে উড ফেব্ৰিক, ডি দিছে টাইপ অফ টয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পলিষ্টাৰ ষ্টেবল ফাইবাৰ। বনিপল হৈছে পলিষ্টাৰ ষ্টেবল ফাইবাৰ আৰু ইয়াক প্ৰডিউচ কৰে বঙাইগাঁও ৰিফাইনাৰীয়ে। নেক্সট কুৱেশ্যন 29 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। হোৱাট ইজ মৎস্য 6000। মৎস্য 6000 কি বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ ছাবমাৰ্চিবল ভেহিকেল, বি দিছে ফাইটাৰ জেট, চি দিছে ছাবমেৰিন, ডি দিছে টাইপ অফ ৱাৰশ্বিপ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ছাবমাৰ্চিবল ভেহিকেল। মৎস্য 6000 হৈছে এখন ছাবমাৰ্চিবল ভেহিকেল আৰু ইয়াক ডিপ চি ফিচিং, মেৰিন ৰিচাৰ্চ, ফিচাৰী ৰিচোৰ্চ এছেছমেণ্ট, অচিয়ানোগ্ৰাফিক ষ্টাডি, মেৰিটাইম ট্ৰেইনিং ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াক লঞ্চ কৰা হয় 2022 চনত আৰু ইয়াক পৰিচালনা কৰে ভাৰতৰ ফিচাৰী ডিপাৰ্টমেণ্টে আৰু ইয়াৰ অ'নাৰো হৈছে ভাৰত চৰকাৰ। 29 নম্বৰ কুৱেশ্যন, এইটো APSCত আহিছিল 2022 চনত। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। তলত দিয়া ষ্টেটমেণ্টবোৰৰ পৰা কনচিডাৰ কৰিব দিছে। 1 দিছে ৰাছিয়া ৰিচেণ্টলি পুল আউট অফ দি ব্লেক চি গ্ৰেইন ডিল হুইচ ৱাজ লঞ্চ টু মিটিগেট ফুড ইনফ্লেশ্যন কজ বাই দ্য কনফ্লিক্ট ইন ইউক্ৰেইন। ৰিচেণ্টলি ৰাছিয়াই ব্লেক চি গ্ৰেইন ডিলৰ পৰা বাহিৰ হৈছে আৰু যিখন ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত যি খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে সেইখনক ৰোধ কৰাৰ বাবে বুলি দিছে ইয়াত। এইটো শুদ্ধ। নেক্সট 2 নম্বৰ দ্য ব্লেক চি গ্ৰেইন ডিল ৱাজ এন এগ্ৰিমেণ্ট বিটুইন ৰাছিয়া এণ্ড ইউক্ৰেইন উইথ টাৰ্কি এণ্ড ইউনাইটেড নেশ্যন। এইটো শুদ্ধ। ব্লেক চি গ্ৰেইন ডিলখন আছিল ৰাছিয়া, ইউক্ৰেইন, টাৰ্কি আৰু UN মাজত হোৱা এখন চুক্তি। নেক্সট 3 নম্বৰ দ্য ব্লেক চি গ্ৰেইন ডিল ফেচিলিটেড দ্য ছেফ নেভিগেশ্যন অফ এক্সপৰ্ট অফ গ্ৰেইন, ফুড ষ্টাফ এণ্ড ফাৰ্টিলাইজাৰ ফ্ৰম ইউক্ৰেইন। এইটো অকল ইউক্ৰেইনে নহয় ৰাছিয়াৰ পৰাও আছিল, সেয়েহে ৰাছিয়াৰ পৰা আছিল কিন্তু ইউৰোপৰ দেশসমূহে ৰাছিয়াৰ পৰা ফুড, গ্ৰেইন, ফাৰ্টিলাইজাৰ ইত্যাদি লোৱা নাছিল বাবে ৰাছিয়া ইয়াৰ পৰা লাভান্বিত হোৱা নাছিল, সেয়েহে ৰাছিয়াই ইয়াৰ পৰা পুল আউট কৰিছে। ইয়াত দিছে চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট ইউজিং দি গিভেন কোড বিল'। তলত দিয়া কোডবোৰৰ পৰা কাৰেক্ট ষ্টেটমেণ্ট চিলেক্ট কৰিব দিছে আৰু ইয়াত দিছে এ বোথ 1 and 2, বি দিছে বোথ 1 and 3, চি দিছে অনলি 2, ডি দিছে নাইডাৰ 1 nor 2। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বোথ 1 and 2। ইয়াত দিয়া প্ৰথম দুটাই শুদ্ধ, সেয়েহে ইয়াৰ এনচাৰ হৈছে ৰাইট এ। নেক্সট কুৱেশ্যন 30 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দি থিম অফ দি ৱৰ্ল্ড ৰাইনো ডে 2022। ৱৰ্ল্ড ৰাইনো ডেৰ থিম কি সুধিছে 2022 চনৰ আৰু এইটো APSCত আহিছিল 2022 চনত। এ দিছে কনজাৰ্ভেশ্যন অফ ৰাইনোছ, বি দিছে কেম্পিং ফৰ ৰাইনোছ, চি দিছে 5 ৰাইনো স্পিচিছ ফৰ এভাৰ, ডি দিছে চে নো টু পুচিং। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কনজাৰ্ভেশ্যন অফ ৰাইনোছ। কনজাৰ্ভেশ্যন অফ ৰাইনোছে হৈছে ৱৰ্ল্ড ৰাইনো ডেৰ থিম। নেক্সট কুৱেশ্যন 31 নম্বৰ এইটো APSCত আহিছিল 2020 চনত। ইয়াত আছে
What is the unique features of the Azadi Ka Amrit Mahotsav design coin recently launched by the Prime Minister? Recently, Prime Minister launch কৰা Azadi Ka Amrit Mahotsav coinor features দিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ visually impaired friendly coin বি দিছে bronze coin চি দিছে 8 scallop coin ডি দিছে aluminum magnesium coin ইয়াৰ ৰাইট আনসাৰটো হ'ব এ visually impaired friendly coin Next question 32 number এটো এপিসোড আছিল 2020 চন We often hear the term CTC in the context of Assam tea. What does CTC stand for? আমি প্ৰায় শুনো যে অসম টিৰ ক্ষেত্ৰত CTC সেই CTC কি হুচাই বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ক্ৰাছ টিয়াৰ কুল বি দিছে কুল টিয়াৰ ক্ৰাছ চি দিছে চেক থ্ৰাছ কুল ডি দিছে চেক টিয়াৰ কুল ইয়াৰ ৰাইট আনসাৰটো হ'ব এ ক্ৰাছ টিয়াৰ কুল অসম চাহৰ ক্ষেত্ৰত CTC ক্ৰাছ টিয়াৰ কুলক হুচাই নেক্সট কুৱেশ্যন 33 নম্বৰ Which year the Numaligarh Refinery Limited চমুকৈ NRL বুলি পাব পাৰে started commercial production কোনটো বৰ্ষত Numaligarh Refinery commercial production start কৰে বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ অক্টোবৰ 2000 বি দিছে অক্টোবৰ 2001 চি দিছে অক্টোবৰ 2002 ডি দিছে অক্টোবৰ 2003 ইয়াৰ ৰাইট আনসাৰটো হ'ব এ অক্টোবৰ 2000 1 অক্টোবৰ 2000 চনত Numaligarh Refinery commercial production start কৰে next question 34 number As a part of the 41st All India PR Conference of Public Relations Society of India, বা সমুকৈ পাব পাৰে PRSI at Hyderabad, which refinery of Assam received the first prize in the category House Journal English in the PRSI National Award 2019. হায়দৰাবাদত অনুষ্ঠিত হোৱা 41তম All India PR Conference of Public Relations Society of India অসমৰ পৰা কোনটো ৰিফাইনাৰী ফাৰ্ষ্ট প্ৰাইজ পাইছে বুলি সুধিছে হাউচ জাৰ্নেল ইংলিছ কেটেগৰীত আৰু ইয়াত অপশ্যনসমূহ দিছে এ নুমলীগড় ৰিফাইনাৰী লিমিটেড বা চমুকৈ NRL বি দিছে বঙাইগাঁও ৰিফাইনাৰী চি দিছে ডিগবৈ ৰিফাইনাৰী ডি দিছে গুৱাহাটী ৰিফাইনাৰী ইয়াৰ ৰাইট আনসাৰটো হ'ব এ নুমলীগড় ৰিফাইনাৰী লিমিটেড নেক্সট কুৱেশ্যন 35 নম্বৰ থ্ৰু দি এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নাৰিছমেণ্ট এছিষ্টেঞ্চ বা চমুকৈ পাব পাৰে ANN বা অন্ন বুলিও কোৱা হয় Yojana aims at providing এই অন্ন যোজনাৰ জৰিয়তে কি প্ৰভাইড কৰা হয় বুলি সুধিছে এ দিছে ৰাইচ বি দিছে সুগাৰ চি দিছে হুইট ডি দিছে কেৰচিন ইয়াৰ ৰাইট আনসাৰটো হ'ব এ ৰাইচ এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নাৰিছমেণ্ট এছিষ্টেঞ্চ যোজনাৰ জৰিয়তে ৰাইচ প্ৰদান কৰা হয় সুধিব পাৰে অন্ন যোজনাৰ জৰিয়তে কি প্ৰদান কৰা হয় সেইটো হ'ব ৰাইচ নেক্সট কুৱেশ্যন 36 নম্বৰ থ্ৰু দি অৰুন্ধতী স্কিম প্ৰভাইড 10 গ্ৰাম গোল্ড টু দোজ ব্ৰাইডছ হু হেভ এন এনুৱেল ফেমিলি ইনকাম অফ বিবাহৰ সময়ত কইনাক 10 গ্ৰাম গোল্ড দিয়া হয় অৰুন্ধতী স্কিমৰ জৰিয়তে আৰু সেই অৰুন্ধতী স্কিমৰ অন্তৰ্ভুক্ত হ'বলৈ ফেমিলি এটাৰ বাৰ্ষিক আয় কিমান হ'ব লাগিব বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ বিলো 5 লাখ বি দিছে বিলো 7 লাখ চি দিছে বিলো 8 লাখ ডি দিছে বিলো 9 লাখ ইয়াৰ ৰাইট আনসাৰটো হ'ব এ বিলো 5 লাখ অৰুন্ধতী স্কিমৰ জৰিয়তে যদি কইনাই গোল্ড লাভ কৰে তেতিয়াহ'লে ফেমিলিৰ ইনকাম হ'ব লাগিব বিলো 5 লাখ বা লেছ দেন 5 লাখ নেক্সট কুৱেশ্যন 37 নম্বৰ হোৱাট ইজ দি এইম অফ দ্য জ্ঞান দীপিকা স্কিম জ্ঞান দীপিকা স্কিমৰ এইম কি বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ টু প্ৰভাইড ফ্ৰী টেক্সট বুক আপ টু দি ডিগ্ৰী লেভেল বি দিছে টু প্ৰভাইড ফ্ৰী স্কুল ড্ৰেছ আপ টু দি ডিগ্ৰী লেভেল চি দিছে টু প্ৰভাইড স্কলাৰশ্বিপ আপ টু দি ডিগ্ৰী লেভেল ডি দিছে টু প্ৰভাইড লেপটপ টু HSLC পাছ ষ্টুডেণ্ট ইয়াৰ ৰাইট আনসাৰটো হ'ব এ টু প্ৰভাইড ফ্ৰী টেক্সট বুক আপ টু দি ডিগ্ৰী লেভেল এই জ্ঞান দীপিকা স্কিমৰ জৰিয়তে ফ্ৰী টেক্সট বুক দিয়া হয় আপ টু ডিগ্ৰী লেভেললৈকে নেক্সট কুৱেশ্যন 38 নম্বৰ দ্য টাৰ্ম পাৰ ড্ৰপ মোৰ ক্ৰপ ইজ এছ'চিয়েট উইথ পাৰ ড্ৰপ মোৰ ক্ৰপ শব্দটো কিহৰ সৈতে জড়িত বুলি সুধিছে এ দিছে হৰ্টিকালচাৰ বি দিছে ফ্লৰিকালচাৰ চি দিছে একুৱাকালচাৰ ডি দিছে পমলজি ইয়াৰ ৰাইট আনসাৰটো হ'ব এ হৰ্টিকালচাৰ পাৰ ড্ৰপ মোৰ ক্ৰপ হৰ্টিকালচাৰৰ এটি শ্লোগান হয় হৰ্টিকালচাৰ মানে হৈছে ফুড ভেজিটেবল ফ্লাৱাৰ ইত্যাদি উৎপাদন কৰা আৰু ফ্লৰিকালচাৰ হৈছে অকল ফুলজাতীয় উদ্ভিদ প্ৰডাকশ্যন কৰা আৰু একুৱাকালচাৰ হৈছে মীন পালন পমলজি হৈছে ফুড প্ৰডাকশ্যন বা ফুড কাল্টিভেশ্যন নেক্সট কুৱেশ্যন 39 নম্বৰ দ্য প্ৰডাকশ্যন পইণ্ট ভিউ হুইচ ষ্টেট দ্য ৰাবাৰ বোৰ্ড অফ ইণ্ডিয়া হেজ ডিক্লেয়াৰ হুইচ ষ্টেট এজ এ পটেঞ্চিয়েল ষ্টেট কুৱেশ্যনটো অকণমান খেলি মেলি হৈ থাকিল ভাৰতৰ
ৰবাৰ বোৰ্ডৰ মতে কোনখন ষ্টেট পটেনচিয়েল ষ্টেট বুলি সুধিছে প্ৰডাকশ্যনৰ ক্ষেত্ৰত এ দিছে আছাম বি দিছে মণিপুৰ চি দিছে মেঘালয় ডি দিছে মিজোৰাম ইয়াৰ ৰাইট এনচাৰটো এ আছাম ভাৰতৰ ৰবাৰ বোৰ্ডৰ মতে প্ৰডাকশ্যনৰ পইণ্ট অফ ভিউৰ দ্বাৰা অসম এখন পটেনচিয়েল ষ্টেট বুলি ডিক্লেয়াৰ কৰিছে নেক্সট কুৱেশ্যন 40 নম্বৰ ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট লাইভ ষ্টক চেঞ্চাছ ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড ইন কোনটো বৰ্ষত ভাৰতত প্ৰথম লাইভ ষ্টক চেঞ্চাছ ষ্টাৰ্ট হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ দিছে 1919 টু 20 বি দিছে 1920 টু 21 চি দিছে 1921 টু 22 ডি দিছে 1922 টু 1923 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1919 টু 20 1919 চনৰ পৰা 1920 চনলৈকে লাইভ ষ্টকৰ ফাৰ্ষ্ট চেঞ্চাছ ষ্টাৰ্ট হৈছিল নেক্সট কুৱেশ্যন 41 নম্বৰ আছাম মালা এণ্ড ভাৰতমালা আৰ টু স্কিম এইম এট অসমমালা আৰু ভাৰতমালা দুখন স্কিম আৰু ইয়াৰ এইম কি বুলি সুধিছে এ দিছে বিল হাই কোৱালিটি ৰোড বি দিছে বিল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল চি দিছে কেঞ্চাৰ হস্পিটেল ডি দিছে আদৰ্শ স্কুল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিল হাই কোৱালিটি ৰোড অসমমালা এইখন অসম চৰকাৰৰ আণ্ডাৰত আৰু ভাৰতমালা হৈছে কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত এইখন স্কিমৰ জৰিয়তে ৰাজ্যৰ আৰু দেশৰ ৰাস্তাসমূহ হাই কোৱালিটি বা হাই ষ্টেণ্ডাৰ্ড বনোৱাৰ বাবে প্ৰয়াস কৰে নেক্সট কুৱেশ্যন 42 নম্বৰ আছাম আদৰ্শ গ্ৰাম যোজনা ইজ ইনস্পায়াৰ বাই অসম আদৰ্শ গ্ৰাম যোজনা ক'ৰ পৰা অনুপ্ৰাণিত হৈছে বুলি সুধিছে এ দিছে সংসদ আদৰ্শ গ্ৰাম যোজনা বি দিছে প্ৰধানমন্ত্ৰী গ্ৰাম যোজনা চি দিছে মুখ্যমন্ত্ৰী গ্ৰাম যোজনা ডি দিছে নন অফ দ্য এবভ ইয়াৰ ৰাইট এনচাৰটো এ সংসদ আদৰ্শ গ্ৰাম যোজনা সংসদ আদৰ্শ গ্ৰাম যোজনাৰ দ্বাৰাই অনুপ্ৰাণিত হয় অসমত আছাম আদৰ্শ গ্ৰাম যোজনা অনা হয় নেক্সট কুৱেশ্যন 43 নম্বৰ হোৱাট ইজ দি মেইন এম অফ আমি অসমীয়া ইনিচিয়েটিভ আমি অসমীয়া ইনিচিয়েটিভৰ মেইন এম কি বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ দ্য আছামিজ ডায়েস্পৰা লিভিং ইন ভেৰিয়াছ চিটি অফ ইণ্ডিয়া বি দিছে এনকাৰেজ আছামিজ ইউথ এছ এন এণ্টাৰপ্ৰেনিয়ৰ চি দিছে মেক আছামিজ ইউথ এছ এ গুড কোৱালিটি হিউমেন ৰিচোৰ্চ ডি দিছে নন অফ এবভ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দ্য আছামিজ ডায়েস্পৰা লিভিং ইন ভেৰিয়াছ চিটি অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন 44 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে ইন দ্য ফলোইং ৰিচেণ্টলি ফ্ৰম আছাম হু ৰিচিভ দ্য সংগীত নাটক একাডেমি স্পেচিয়েল ওৱান টাইম এৱাৰ্ড এ দিছে ধৰ্মেশ্বৰ নাথ বি দিছে ৰজনীকান্ত বৰদলৈ চি দিছে জয়শ্ৰী মহন্ত ডি দিছে ৰীতা চৌধুৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ধৰ্মেশ্বৰ নাথ ৰিচেণ্টলি ধৰ্মেশ্বৰ নাথে অসমৰ পৰা সংগীত নাটক একাডেমি স্পেচিয়েল ওৱান টাইম এৱাৰ্ড লাভ কৰিছে নেক্সট কুৱেশ্যন 45 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে যিহেতু ৰিচেণ্টলি অসমৰ এটা ঐতিহাসিক সম্পদ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত হৈছে সেয়ে এই কুৱেশ্যনটো লোৱা হৈছে ইয়াত দিছে এট প্ৰেজেণ্ট হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া বৰ্তমান ভাৰতত কিমানটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 41 বি দিছে 42 চি দিছে 43 ডি দিছে 44 ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 43 বৰ্তমান ভাৰতত 43টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে আৰু তাৰে অসমত 3টা আছে সেয়া হৈছে মানাস নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ৰিচেণ্টলি চৰাইদেউৰ মৈদাম ইয়াত এড হৈছে 46 নম্বৰ কুৱেশ্যন এইটো কুৱেশ্যন APSC আহিছিল 2022 চনত ইয়াত দিছে হুইচ ওৱান অফ দি ফলোইং কেপিটেল চিটিজ অফ দি নৰ্থ ইষ্টাৰ্ণ ৰিজন ইজ প্ৰপ'জ টু বি কানেক্ট উইথ বাংলাদেশ ভাই ৰেল ৰোড এজ পাৰ্ট অফ দি এক্ট ইষ্ট পলিচি এক্ট ইষ্ট পলিচিৰ জৰিয়তে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কোনখন ষ্টেটৰ কেপিটেলৰ সৈতে বাংলাদেশক ৰেল ৰুটেৰে কানেক্ট কৰাৰ প্ৰপ'জেল দিয়া হৈছে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ আগৰতলা বি দিছে গুৱাহাটী চি দিছে ইম্ফল ডি দিছে শ্বিলং ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আগৰতলাকে এক্ট ইষ্ট পলিচিৰ জৰিয়তে বাংলাদেশৰ সৈতে ৰেলৰ সৈতে যোগাযোগৰ বাবে এটি ৰেল ৰোডৰ প্ৰপ'জ ৰাখিছে নেক্সট কুৱেশ্যন 47 নম্বৰ এইটো APSC দিছিল 2022 চনত ইয়াত সুধিছে দ্য initiative taken by the Ministry of Education, Government of India with the aim to strengthen school through community and private sector involvement in school across the country is named as ইয়াত দিছে এ বিদ্যাকল্প বি দিছে বিদ্যা সাহিত্য চি দিছে বিদ্যা নিৰ্মাণ ডি দিছে বিদ্যাঞ্জলি ইয়াৰ ৰাইট এনচাৰটো হ'ব দি বিদ্যাঞ্জলি নেক্সট কুৱেশ্যন 48 নম্বৰ হুইচ অফ দ্য following sector are identified as focus areas by the Niti Forum for Northeast. নীতি ফোৰামৰ জৰিয়তে
কোনটো সেক্টৰ নৰ্থ ইষ্টৰ ফোকাছ এৰিয়া হিচাপে আইডেণ্টিফাই কৰিছে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ বেম্বো ডেয়াৰী পিচিকালচাৰ টি টুৰিজম বি দিছে টি বেম্বো জুট হানি হুইট চি দিছে টি টুৰিজম আগাৰ ৰবাৰ হানি ডি দিছে টি বেম্বো পিচিকালচাৰ ডেয়াৰী ৰবাৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বেম্বো ডেয়াৰী পিচিকালচাৰ টি টুৰিজম ইয়াতে পিচিকালচাৰ দিছে পিচিকালচাৰ হৈছে মৎস্য বা তেনেধৰণৰ একুৱেটিক এনিমেলৰ যিটো কালচাৰ হয় সেইটোকে পিচিকালচাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন 49 নম্বৰ এইটো এপিছড আছিল 2022 চনত ইয়াত সুধিছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট টি ইন আছাম অসমৰ টিৰ বিষয়ে কনচিডাৰ কৰিব দিছে আৰু ইয়াত অপশ্যনসমূহ দিছে 1 দ্য চিংফলছ ৱেৰ অলৰেডি ফেমিলিয়াৰ উইথ টি বিফৰ ইট বিকাম মোৰ ৱাইডলি নোন মোৰ ৱাইডলি জনাৰ আগতে চিংফসকলে টিৰ সৈতে আগতীয়াকৈ পৰিচিত আছিল বুলি দিছে এইটো শুদ্ধ বি দিছে ব্ৰুচ ব্ৰাদাৰ্ছ আৰ কনচিডাৰ টু বি দি পায়নিয়াৰ অফ আছাম টি এইটো শুদ্ধ ব্ৰুচ ব্ৰাদাৰে অসমৰ টি আৱিষ্কাৰ কৰিছিল নেক্সট 3 নম্বৰ আছাম কোম্পানী ৱাজ ফৰ্ম ইন 1835 এইটো ভুল অসম কোম্পানী 1839ত ফৰ্ম হৈছিল গতিকে ইয়াত দিছে চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট ইউজিং দি কোড গিভেন বিলো যেহেতু ইয়াৰ প্ৰথম দুটা শুদ্ধ সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অনলি 1 and 2 আৰু এই আছাম কোম্পানী প্ৰথমটো ভাৰতৰ কোম্পানী যিটোৱে চাহপাত খেতি আৰু উৎপাদনৰ বাবে কাম কৰিছিল আৰু এই কোম্পানীটো বিশেষকৈ অসম ৰিজনত ইয়াৰ টি উৎপাদন আৰু মেনুফেকচাৰৰ ওপৰত গুৰুত্ব দিছিল নেক্সট কুৱেশ্যন 50 নম্বৰ হোৱাট ইজ দি এম অফ ভাষা গৌৰৱ আঁচনি ভাষা গৌৰৱ আঁচনিৰ এম কি বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ডেভেলপমেণ্ট অফ ট্ৰাইবেল লেংগুৱেজ ইন আছাম বি দিছে ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ ইন আছাম চি দিছে ডেভেলপমেণ্ট অফ হিন্দী লেংগুৱেজ ইন আছাম ডি দিছে ডেভেলপমেণ্ট অফ ইংলিছ লেংগুৱেজ ইন আছাম ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডেভেলপমেণ্ট অফ ট্ৰাইবেল লেংগুৱেজ ইন আছাম ট্ৰাইবেল লেংগুৱেজৰ বিকাশৰ বাবে অসমত ভাষা গৌৰৱ আঁচনি অনা হৈছিল নেক্সট কুৱেশ্যন 51 নম্বৰ হুইচ ব্ৰিটিছ অফিচাৰ ডিস্কভাৰ টি ইন আছাম কোনজন ব্ৰিটিছ অফিচাৰে অসমত টি আৱিষ্কাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰবাৰ্ট ব্ৰুচ বি দিছে ফ্ৰেডৰিক উইলিয়াম শুডমাৰ্চন চি দিছে ছাৰ হেনৰী ষ্টেটমেণ্ট কটন ডি দিছে নৰ্থন ব্ৰাউন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰবাৰ্ট ব্ৰুচে অসমত চাহ ডিস্কভাৰ কৰিছিল নেক্সট কুৱেশ্যন 52 নম্বৰ ইন দি কণ্টেক্সট অফ টি হোৱাট এছ টি জি ৰিফাৰ্ছ টু চাহৰ ক্ষেত্ৰত এছ টি জিয়ে কি সূচায় বুলি সুধিছে আগতে আমি চি টি চি পাই আহিছোঁ এইবাৰ পাইছোঁ এছ টি জি এ অপশ্যন দিছে স্মল টি গ্ৰ'ৱাৰ্ছ বি দিছে স্মল টি লিভছ গ্ৰাইণ্ডিং মেচিন চি দিছে স্মল টি প্লাণ্ট ডি দিছে স্মল টি ইণ্ডাষ্ট্ৰি ইয়াৰ ৰাইট এনচাৰটো হ'ব এ স্মল টি গ্ৰ'ৱাৰ্ছ এছ টি জিয়ে স্মল টি গ্ৰ'ৱাৰ্ছক সূচায় নেক্সট কুৱেশ্যন 53 নম্বৰ হোৱাট ইজ অৰ্থডক্স টি কি বুলি সুধিছে ইয়াত এ দিছে while leaf tea manufactured using the traditional process of making tea চাহ গছৰ পাতৰ পৰা যি চাহ প্ৰস্তুত কৰা হয় সেই প্ৰস্তুত কৰিবৰ বাবে যি পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰা হয় বুলি দিছে বি দিছে অৰ্গেনিক টি ফাৰ্মিং চি দিছে নেচাৰেল টি ফাৰ্মিং ডি দিছে মডাৰ্ণ টি ইণ্ডাষ্ট্ৰি ইয়াৰ ৰাইট এনচাৰটো হ'ব এ while leaf tea manufactured using the traditional process of making tea পুৰণি পৰম্পৰাগত পদ্ধতিৰে যি চাহ তৈয়াৰ কৰা হয় আৰু সেই চাহকেই অৰ্থডক্স টি বুলি কোৱা হয় নেক্সট কুৱেশ্যন 54 নম্বৰ ইন ইণ্ডিয়া হুইচ ষ্টেট ৰেংক নাম্বাৰ 1 ইন নেচাৰেল গেছ প্ৰডাকশ্যন দ্য ইয়াৰ অফ 2021-22 2021-22 বৰ্ষত ভাৰতৰ ভিতৰত নাম্বাৰ 1ত থকা ৰাজ্যখনৰ নাম সুধিছে নেচাৰেল গেছ প্ৰডাকশ্যনত এ দিছে আছাম বি দিছে ৰাজস্থান চি দিছে ত্ৰিপুৰা ডি দিছে গুজৰাট ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম 2021-22 বৰ্ষত ভাৰতৰ ভিতৰত সবাতকৈ অসমেই নেচাৰেল গেছ প্ৰডিউচ কৰে অসমে 12% নেচাৰেল গেছ প্ৰডিউচ কৰে অসমৰ পিছতেই গুজৰাটে 10% আৰু অন্ধ্ৰপ্ৰদেশে 8% কিন্তু পেট্ৰলিয়াম প্ৰডাকশ্যনত হ'ব ৰাজস্থান প্ৰথমত ৰাজস্থানৰ পিছতেই কোনোবা বছৰ গুজৰাট আহে বা অসম আহে অসম আৰু গুজৰাট ইণ্টাৰচেঞ্জ হৈ থাকে কিন্তু ৰাজস্থান সকলোতকৈ আগত থাকে নেক্সট কুৱেশ্যন 55 নম্বৰ ইন দি প্ৰডাকশ্যন অফ মুগা চিল্ক হুইচ ষ্টেট এনজয় মনোপলি মুগা চিল্ক প্ৰডাকশ্যনত কোনখন ষ্টেটে মনোপলি ক্ৰিয়েট কৰে বুলি সুধিছে এ দিছে আছাম বি দিছে উত্তৰ প্ৰদেশ চি দিছে কেৰেলা ডি দিছে অন্ধ্ৰপ্ৰদেশ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম মুগা চিল্ক প্ৰডাকশ্যনত অসমে মনোপলি লাভ কৰিছে নেক্সট কুৱেশ্যন 56 নম্বৰ
হোৱাট ইজ দি ৰেংক অফ আছাম ইন দি প্ৰডাকশ্যন অফ জুট এমং দি ইণ্ডিয়ান ষ্টেট? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত জুট প্ৰডাকশ্যন বা মৰাপাট প্ৰডাকশ্যনত অসমৰ ৰেংক কিমান সুধিছে? এ দিছে ফাৰ্ষ্ট, বি দিছে ছেকেণ্ড, চি দিছে থাৰ্ড, ডি দিছে ফ'ৰ্থ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ফ'ৰ্থ। মৰাপাট প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসমে ফ'ৰ্থ ৰেংকত অৱস্থান গ্ৰহণ কৰে। আৰু এই ৰেংকটো আপোনালোকে ক'ৰবাত ছেকেণ্ড বুলি পাব পাৰে, কিন্তু মিনিষ্ট্ৰী অফ টেক্সটাইলৰ মতে 2020-21 চনৰ ডাটা মতে অসম ফ'ৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰে। আৰু প্ৰথমত আছে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলে 7.1 মিলিয়ন বেলছ প্ৰডাকশ্যন কৰে আৰু ৱেষ্ট বেংগলে প্ৰথমত। ছেকেণ্ডত আছে বিহাৰ, বিহাৰে কৰে 1.4 মিলিয়ন বেলছ। থাৰ্ডত আছে উৰিষ্যা, উৰিষ্যাই কৰে 1.2 মিলিয়ন বেলছ। আৰু ফ'ৰ্থত অসম। অসমৰ পিছতে আছে অন্ধ্ৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশে কৰে 0.6 মিলিয়ন বেলছ। আৰু ভাৰতৰ টোটেল জুট প্ৰডাকশ্যনত ৱেষ্ট বেংগলে অকলে কৰে 50% প্ৰডাকশ্যন, আৰু পৃথিৱীৰ ভিতৰত ভাৰতে 60% জুট প্ৰডাকশ্যন কৰে। নেক্সট কুৱেশ্যন 57 নম্বৰ। দ্য অৰিজিনেল হোম অফ ৰাইচ ইজ বিলিভ টু বি? ৰাইচৰ অৰিজিনেল হোম কি বুলি বিশ্বাস কৰা হয় বুলি সুধিছে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ UPSCটো সুধিছিল। UPSCত সোধে প্ৰায়ে কোনবিধ প্ৰডাক্ট ক'ৰ অৰিজিন। আগতে সুধিছিলে জলকীয়া, আলু, অমিতা এইবোৰ ক'ৰ অৰিজিন বুলি। আৰু এইবাৰো সুধিছিল, এইবাৰৰ কুৱেশ্যনটো মোৰ মনত নাই ভালকৈ। ইয়াত অপশ্যনসমূহ দিছে এ আছাম, চাউথ চাইনা এণ্ড চাউথ ইষ্ট এছিয়া, বি দিছে ব্ৰাজিল, চাউথ আমেৰিকা, চি দিছে চাউথ আফ্ৰিকা, ডি দিছে ইষ্টাৰ্ণ ইউৰোপ। ইয়াৰ ৰাইট এনচাৰটো এ আছাম, চাউথ চাইনা এণ্ড চাউথ ইষ্ট এছিয়া। ধানৰ মেইন হোম বুলি বা মেইন অৰিজিন বুলি আছাম, চাউথ চাইনা এণ্ড চাউথ ইষ্ট এছিয়াক ধৰা হয়। নেক্সট কুৱেশ্যন 58 নম্বৰ। দ্য টোটেল লেণ্ড এৰিয়া অফ আছাম ইজ? অসমৰ টোটেল লেণ্ড এৰিয়া কিমান সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ 83,743 স্কুৱেৰ কিলোমিটাৰ, বি দিছে 78,438 স্কুৱেৰ কিলোমিটাৰ, চি দিছে 21,081 স্কুৱেৰ কিলোমিটাৰ, ডি দিছে 10,490 স্কুৱেৰ কিলোমিটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 78,438 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন 59 নম্বৰ। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। ইয়াত দিছে মিথুন বছ ফ্ৰণ্টাইলছ ইজ এ ষ্টেট এনিমেল অফ হুইচ ষ্টেট অফ ইণ্ডিয়া? মিথুন বা যাক আমি মিথুন গৰু বুলি কওঁ, সেই মিথুন যাৰ চাইণ্টিফিক নাম হৈছে বছ ফ্ৰণ্টাইল, আৰু সি কোনখন ষ্টেটৰ ষ্টেট এনিমেল হয় বুলি সুধিছে। ইয়াত অপশ্যন দিছে এ আছাম এণ্ড অৰুণাচল প্ৰদেশ, বি দিছে অৰুণাচল প্ৰদেশ এণ্ড নাগালেণ্ড, চি দিছে নাগালেণ্ড এণ্ড মণিপুৰ, ডি দিছে মণিপুৰ এণ্ড মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰে ষ্টেট এনিমেল হয় মিথুন। তাৰোপৰি অৰুণাচল প্ৰদেশৰ ষ্টেট বাৰ্ড হৈছে হৰ্ণবিল, আৰু কেৰেলাৰো ষ্টেট বাৰ্ড হৈছে হৰ্ণবিল। কিন্তু হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডতহে পালন কৰা হয়। আৰু অৰুণাচল প্ৰদেশতো এটা হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয়, সেইটো হৈছে পাকে হৰ্ণবিল ফেষ্টিভেল। নেক্সট কুৱেশ্যন 60 নম্বৰ। ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেটেড ইন? ৱৰ্ল্ড ৰাইনো ডে কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিল। এ দিছে 21 ছেপ্টেম্বৰ, বি দিছে 22 ছেপ্টেম্বৰ, চি দিছে 23 ছেপ্টেম্বৰ, ডি দিছে 24 ছেপ্টেম্বৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 22 ছেপ্টেম্বৰ। ছেপ্টেম্বৰৰ 22 তাৰিখেই ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেট কৰা হয়। 61 নম্বৰ কুৱেশ্যন। এইটো APSCত আহিছিল 2022 চনত। ইয়াতে দিছে ফ্ৰম দ্য ফলোয়িং ষ্টেটমেণ্ট পাৰ্টেইনিং টু দি ৱৰ্ল্ড ইকনমিক ফোৰাম, বা চমুকৈ পাব পাৰে WEF, ফাইণ্ড দ্য কাৰেক্ট ষ্টেটমেণ্ট। ৱৰ্ল্ড ইকনমিক ফোৰামৰ বিষয়ে দিছে আৰু তলত ষ্টেটমেণ্টবোৰৰ পৰা শুদ্ধটো বাচিব দিছে। 1 দিছে দ্য WEF ইজ এ প্লেটফৰ্ম আণ্ডাৰ মনিটাৰী ইণ্টাৰনেশ্যনেল দ্য ফাণ্ড, বা চমুকৈ পাব পাৰে, অপশ্যনটো অকণমান মোৰ লিখোঁতে খেলি মেলি হৈ থাকিল, এইটো হ'ব লাগিছিল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। নেক্সটটো দিছে WEF ইজ এ ইণ্ডিপেণ্ডেণ্ট ডিপাৰ্টমেণ্ট অফ দি ৱৰ্ল্ড বেংক, এইটো ভুল, প্ৰথমটো ভুল। 3 নম্বৰ WEF ইজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ পাব্লিক প্ৰাইভেট কোঅপাৰেশ্যন, এইটো শুদ্ধ। নেক্সট দিছে 4 নম্বৰ দ্য WEF ৱাজ ষ্টাব্লিছ ইন 1971 এজ এ নট ফৰ প্ৰফিট ফাউণ্ডেশ্যন এণ্ড ইটছ হেডকোৱাৰ্টাৰ ইন জেনেভা, ছুইজাৰলেণ্ড, এইটো শুদ্ধ। ইয়াৰ যিহেতু 3 আৰু 4 শুদ্ধ, সেয়ে ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 3 and 4। এই ৱৰ্ল্ড ইকনমিক ফোৰাম সংস্থাটোৱে কেইবাটাও ৰিপৰ্ট পাব্লিছ কৰে। তাৰ ভিতৰত হৈছে গ্ল'বেল কম্পিটিটিভনেছ, ৰিস্ক মেনেজমেণ্ট, ফিউচাৰ অফ জব,
ইত্যাদি পাব্লিছ কৰে আৰু এইটো এটা নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন হয়। ইয়াত বিশেষকৈ বিজনেছমেন, গভৰ্ণমেণ্ট, একাডেমিয়া আৰু চিভিল ছ'চাইটি জড়িত হৈ আছে। নেক্সট কুৱেশ্যন 62 নাম্বাৰ, এইটো কুৱেশ্যন স্কিপ কৰিছোঁ। নেক্সট কুৱেশ্যন 63 নাম্বাৰ, হুইচ অফ দ্য ষ্টেটমেণ্ট গিভেন বিল' ইজ আৰ কাৰেক্ট। তলত দিয়া ষ্টেটমেণ্টবোৰৰ পৰা কোনটো কাৰেক্ট সুধিছে। 1 দিছে GNP ইজ অলৱেজ হায়াৰ দেন GDP। এইটো ভুল, GNP কেতিয়াও GDPতকৈ ডাঙৰ হ'ব নোৱাৰে। ইফ GDP ইজ গ্ৰেটাৰ দেন GNP দেন নেট ফেক্টৰ ইনকাম আৰ্ন এব্ৰড ইজ নেগেটিভ। এইটো শুদ্ধ, যিহেতু ইয়াৰ 2 নম্বৰটো শুদ্ধ, এই ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অনলি 2। নেক্সট কুৱেশ্যন 65 নাম্বাৰ, হুইচ চিটি ইজ ন'ন এজ দি অইল চিটি অফ আছাম। অসমৰ অইল চিটি বুলি কোনখন চহৰক জনা যায় বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ডিগবৈ, বি দিছে গুৱাহাটী, চি দিছে বঙাইগাঁও, ডি দিছে নুমলীগড়। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডিগবৈকে অইল চিটি বুলি জনা যায় অসমৰ। আৰু এই ডিগবৈ ৰিফাইনাৰীটো হৈছে ভাৰতৰ প্ৰথম বা এছিয়াৰ প্ৰথম অইল ৰিফাইনাৰী আৰু ইয়াক প্ৰথম এষ্টাব্লিছ কৰা হয় 1901 চনত আৰু এইটো অপাৰেট কৰিছিল প্ৰথমতে আছাম অইল কোম্পানী লিমিটেডে। পিছলৈ ইয়াক 1981 চনত ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে টেক অভাৰ কৰে। নেক্সট কুৱেশ্যন 66 নাম্বাৰ, ইন হুইচ প্লেচ অফ আছাম দ্য অল্ডেষ্ট চুগাৰ মিল অফ আছাম ইজ লোকেটেড। অসমৰ কোন ঠাইত অসমৰ সবাতকৈ পুৰণি চুগাৰ মিল আছে বুলি সুধিছে বা চেনীৰ মিল আছে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ বৰুৱা বামুণ গাঁও গোলাঘাট, বি দিছে ধিং নগাঁও, চি দিছে খাৰুপেটীয়া দৰং, ডি দিছে দৰংগিৰি গোৱালপাৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বৰুৱা বামুণ গাঁও গোলাঘাট। অসমৰ সবাতকৈ পুৰণি চুগাৰ মিলটো আছিল বৰুৱা বামুণ গাঁও গোলাঘাট আৰু এইটো বৰ্তমান ফাংচনেল হৈ আছে নে নাই যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন মোক। নেক্সট কুৱেশ্যন 67 নাম্বাৰ, নেম অফ দি লাৰ্জেষ্ট কোল মাইন অফ আছাম ইজ। অসমৰ লাৰ্জেষ্ট কোল মাইন সুধিছে আৰু তলত অপশ্যন দিছে এ মাকুম কোল ফিল্ড, বি দিছে দিল্লী জয়পুৰ, চি দিছে কাৰ্বি আংলং, ডি দিছে নৰ্থ কাছাৰ হিলছ। ইয়াৰ ৰাইট এনচাৰটো এ মাকুম কোল ফিল্ড। মাকুম কোল ফিল্ডে হৈছে অসমৰ ভিতৰত সবাতকৈ ডাঙৰ কোল মাইন এৰিয়া। নেক্সট কুৱেশ্যন 68 নাম্বাৰ, ইন আছাম হুইচ ভিলেজ ইজ পপুলাৰলি ন'ন এজ দি মনচেষ্টাৰ অফ আছাম। অসমৰ কোনখন গাঁও মনচেষ্টাৰ অফ আছাম বুলি জনা যায় বুলি সুধিছে। এ দিছে শুৱালকুছি, বি দিছে হাজো, চি দিছে সৰ্থেবাৰী, ডি দিছে গণকুছি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ শুৱালকুছি। শুৱালকুছিকে মনচেষ্টাৰ অফ আছাম বুলি জনা যায় আৰু মণিপুৰক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন 69 নাম্বাৰ, আছাম একৰ্ড ৰিফাইনাৰী ন'ন এজ হুইচ ৰিফাইনাৰী অফ আছাম। অসমৰ কোনটো ৰিফাইনাৰীক আছাম একৰ্ড ৰিফাইনাৰী বুলি জনা যায় বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নুমলীগড় ৰিফাইনাৰী, বি দিছে গুৱাহাটী ৰিফাইনাৰী, চি দিছে বঙাইগাঁও, ডি দিছে ডিগবৈ। ইয়াৰ ৰাইট এনচাৰটো এ নুমলীগড় ৰিফাইনাৰী। নুমলীগড় ৰিফাইনাৰীটোৱে আছাম একৰ্ডৰ আণ্ডাৰত ইয়াক স্থাপন কৰা হয়, সেয়েহে ইয়াক আছাম একৰ্ড ৰিফাইনাৰী বুলি জনা যায়। অসমত টোটেল 4টা ৰিফাইনাৰী আছে আৰু সেইকেইটা হৈছে অপশ্যনত দিয়া এই 4টাই আছিল নুমলীগড় ৰিফাইনাৰী, গুৱাহাটী ৰিফাইনাৰী, বঙাইগাঁও ৰিফাইনাৰী আৰু ডিগবৈ ৰিফাইনাৰী আৰু সবতকৈ পুৰণি হৈছে ডিগবৈ। নেক্সট কুৱেশ্যন 70 নাম্বাৰ, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ডিক্লেয়াৰ এজ এ ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট। অসমৰ কোনখন ডিষ্ট্ৰিক্টক ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছে বুলি সুধিছে। এ দিছে মাজুলী, বি দিছে লখিমপুৰ, চি দিছে ধেমাজি, ডি দিছে শোণিতপুৰ। ইয়াৰ ৰাইট এনচাৰটো এ মাজুলী। মাজুলীয়ে হৈছে অসমৰ প্ৰথমখন ডিষ্ট্ৰিক্ট যিখন কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰিছে। নেক্সট কুৱেশ্যন 71 নাম্বাৰ, ইন হুইচ প্লেচ অফ আছামছ ফিচাৰী কলেজ অফ ফিচাৰী ছায়েন্স ইজ লোকেটেড। অসমৰ ফিচাৰী কলেজ ক'ত অৱস্থিত বুলি সুধিছে। এ ৰহা, বি দিছে তিতাবৰ, চি দিছে কলিয়াবৰ, ডি দিছে সোণাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰহা। অসমৰ ফিচাৰী কলেজখন আছে ৰহাত। তাৰোপৰি মৰিগাঁও জিলাৰ জাগিৰোড হৈছে এছিয়াৰ ভিতৰত লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট আৰু ক'ৰবাত দিল্লী বুলিও পাব পাৰে, মই 2টা অপশ্যনেই পাইছোঁ। আৰু এছিয়াৰ ভিতৰত লাৰ্জেষ্ট বেনানা মাৰ্কেট হৈছে দৰংগাগিৰি গোৱালপাৰা। নেক্সট কুৱেশ্যন 72 নাম্বাৰ, হাউ মাছ অফ দি টোটেল বেম্বু প্ৰডাকশ্যন অফ ইণ্ডিয়া ইজ প্ৰডিউচ বাই নৰ্থ ইষ্ট ইণ্ডিয়া। ভাৰতৰ টোটেল বেম্বু প্ৰডাকশ্যনৰ কিমান শতাংশ নৰ্থ ইষ্ট ইণ্ডিয়াই প্ৰডিউচ কৰে বুলি সুধিছে। ইয়াত এ দিছে 60%, বি দিছে 70%, চি দিছে 80%, ডি দিছে 85%। ইয়াৰ ৰাইট এনচাৰটো হ'ব 60%। ভাৰতৰ টোটেল বেম্বু প্ৰডাকশ্যনৰ 60% বেম্বু নৰ্থ ইষ্টৰ ষ্টেটসমূহে প্ৰডিউচ কৰে। অসমে 12 পৰা 13 মিলিয়ন টন প্ৰডিউচ কৰে, অৰুণাচল প্ৰদেশে কৰে 6 to 7 মিলিয়ন টন, মেঘালয়ে কৰে 4 to 5 মিলিয়ন টন, মণিপুৰে কৰে 3 to 4 মিলিয়ন টন, মিজোৰামে কৰে 2 to 3 মিলিয়ন টন, নাগালেণ্ডে কৰে 1 to 2 মিলিয়ন টন, ত্ৰিপুৰাই কৰে 1 to 2 মিলিয়ন টন, ছিকিমে কৰে 0 পৰা 5.2
1 million ton. So your right answer to A 60%. Next question 73 number. What is name of the state in India who present the first e-budget and was also live streaming on social media? ভাৰতৰ কোনখন ষ্টেটে প্ৰথম ই-বাজেট প্ৰডিউচ কৰে বুলি কৈছে আৰু যেটো সোশ্যাল মিডিয়াত লাইভ ষ্ট্ৰীমিং কৰা হৈছিল বুলি দিছে ইয়াত এ দিছে আসাম বি দিছে অৰুণাচল প্ৰদেশ চি দিছে মেঘালয় ডি দিছে মিজোৰাম ইয়াৰ ৰাইট আনসাৰটো এ আসাম অসমে প্ৰথমখন ষ্টেট যিখনে ই-বাজেট পাব্লিছ কৰিছিল বা প্ৰডিউচ কৰিছিল বা প্ৰেজেন্ট কৰিছিল আৰু ইয়াত সোশ্যাল মিডিয়াত লাইভ ষ্ট্ৰীম কৰা হৈছিল নেক্সট কোৱেশ্চন 74 নম্বৰ হু ডিজাইন অল পাৰ্লিয়ামেণ্ট বিল্ডিং ইন ইণ্ডিয়া ভাৰতৰ যেটো পুৰণা সংসদ ভৱন আছে হেতু কোনে ডিজাইন কৰিছিল বুলি সুধিছে এটো কাৰেন্ট এফেয়াৰ্ছত আছিল এ লি কৰবুইচাৰ বি দিছে এডউইড লিটিয়ান সি দিছে ফেডৰিক উইলিয়াম ডি দিছে লুটিয়ান এণ্ড হাৰ্বাৰ্ট বাৰ্কাৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি লুটিয়ান এণ্ড হাৰ্বাৰ্ট বাৰ্কাৰ লুটিয়ান আৰু হাৰ্বাৰ্ট বাৰ্কাৰে ভাৰতৰ পুৰণা সংসদ ভৱনটো নিৰ্মাণ কৰাৰ বাবে ডিজাইন প্ৰস্তুত কৰিছিল 75 নম্বৰ কোৱেশ্চন আদি শংকৰাচাৰ্য জগতগুৰু 108 ফিট টল ষ্টেচু ইজ নন এজ আদি শংকৰাচাৰ্য জগতগুৰু তেওঁৰ 108 ফিট ওখ ষ্টেচুটো কি বুলি জনা যায় বুলি দিছে এ দিছে ষ্টেচু অফ ওৱাননেছ বি দিছে ষ্টেচু অফ ইউনিটি চি দিছে ষ্টেচু অফ ইকুৱালিটি দিছে ষ্টেচু অফ প্ৰস্পেৰিটি ইয়াৰ ৰাইট আনসাৰটো এ ষ্টেচু অফ ওৱাননেছ আদি শংকৰাচাৰ্যৰ যি ষ্টেচু আছে সেইটো ষ্টেচু অফ ওৱাননেছ বুলি জনা যায় তাৰোপৰি এই ষ্টেচুটো তথাগত ষ্টেচু বুলিও জনা যায় বা অদ্বৈত বেদান্ত বুলিও জনা যায় আৰু এইটো আছে কৰ্ণাটকৰ সিংগেৰীত আছে নেক্সট দিছে ষ্টেচু অফ ইউনিটি এইটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু এইটো গুজৰাটৰ কাবাৰিয়াত আছে আৰু ই নৰ্মদা নৈৰ পাৰত অৱস্থিত নেক্সট দিছে ষ্টেচু অফ ইকুৱালিটি ষ্টেচু অফ ইকুৱালিটিটো হৈছে ৰামানুজনৰ ষ্টেচু আৰু এইটো 216 ফুট ওখ বা মিটাৰত যদি চাওঁ আমি 66 মিটাৰ আৰু ই আছে হায়দৰাবাদ তেলেংগানা ডি অপশ্যনটো দিছে ষ্টেচু অফ প্ৰস্পেৰিটি এই ষ্টেচুটো কেম্পগোৰা বুলিও জনা যায় আৰু এইটো আছে বেংগালুৰু কৰ্ণাটকত সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ